তো হেল্ল' এভৰিৱান। আগতে আপোনালোকে চাগে মোক ইউটিউবত দেখা নাই, তো আজি এটা সৰু ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। ভিডিঅ' বনোৱা মেইন কাৰণটো হ'ল কি, মই যিটো ৰাস্তাত যাম আজি, এই ৰাস্তাটোৰ ছাইডতে এটা সুন্দৰ পৰিৱেশ আছে। পৰিৱেশ মানে কি, আমাৰ মৰমৰ জুবিন দা যি আধৰুৱা সপোন এটা ঘৰ বনাইছিলে, সেই ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু সম্পূৰ্ণ কৰিব নোৱাৰা কাৰণ বহুতখিনি আছে, তো সেইখিনি বাৰু ক'বলৈ নাযাওঁ। তো জুবিন দাই জীৱনত ইমান গান গালে, ইমান সংগীত লিখিলে, লিখাৰ পিছতো মানুহজনে নিজৰ সপোনৰ ঘৰখন সম্পূৰ্ণ কৰিব নোৱাৰিলে। তো বলকচোন চাওঁ জুবিন দাৰ সেই ঘৰৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ পৰিৱেশত জুবিন দাই সেই ঘৰটো বনাইছিলে, য'ত সপোন হৈ ৰ'ল। তো বলক। তো ৰাস্তাটো থুলমূলকৈ অলপ কৈ দিছোঁ আপোনাৰ। তো এই আপোনাৰ নুনমাটিৰ পৰা সোমাই আহি আপোনাৰ পাৰঘৰি ৰাস্তাটোত আহিব, আহি আপোনাৰ এইখিনি দেখাব, মই দেখাই আছোঁ। এইটো সোমাই অকণমান আগেদি গ'লেই হ'ল। তো মই দেখাই আছোঁ কিমান দূৰ যাব লাগিব, তো চাই থাকক। তো আহি পালোঁ বহুখিনি দূৰ। তো জুবিনদাৰ ঘৰটো থকা জেগাখিনি খাৰঘুলি বুলি কয়। তো আহি পালোঁ, বিৰাট গৰম পৰিছে। তো পৰাৰ কাৰণে অকণমান ৰৈছোঁ। তো চাওকচোন জুবিন দাই যিটো জেগাত ঘৰটো বনাইছিলে, ইমান সুন্দৰ পৰিৱেশ, গুৱাহাটীৰ মাজত আছে বুলি ক'ব নেকি কোনোবাই। তো বলকচোন, আৰু অকণমান দূৰ আছে, যোৱাৰ পিছতে পাম। তো বলক, আমি গৈ থাকোঁ, হয়নে? আপোনালোকে পৰিৱেশটো দেখিলে ভাবিব যে সঁচাকৈ জুবিন দাই বনাইছিলে এটা সুন্দৰ পৰিৱেশত ঘৰ। বলক যাওঁ, নে কি কয়? তো আহি পালোহি, আপোনাৰ এইটো ৰাস্তাই হয়। তাৰপাছত এইফালেদি উঠি যাব লাগিব। উঠি গৈ এই ওপৰত আছে জুবিন দাৰ ঘৰ। এই ঘৰটো বিল্ডিঙৰ পিছফালে আছে। মই গৈ আছোঁ, দেখাওঁ বাৰু, যিমানখিনি পাৰোঁ আৰু ভিডিঅ' কৰিব পাৰোঁ। তো গাইজ ফাইনেলি আহি পালোহি জুবিন দাৰ ঘৰটোৰ। তো জুবিন দাৰ ঘৰটো এই পিছফালে আছে, আপোনাক দেখাইছোঁ। তাৰ আগতে মই আপোনালোকক এটা ভিউ দেখাম, বলক। জুবিন দাই যিটো ভিউত আছিলে, এয়া দেখা পাইছে, সেইয়া ব্ৰহ্মপুত্ৰ দেখা পাইছে ওপৰত, সেইয়া ব্ৰহ্মপুত্ৰ পাৰ। বলক গৈ থাকোঁ। এয়া সোমাবলৈ লৈছোঁ, এয়া জুবিন দাৰ ঘৰ। এয়া বন্ধ কৰি দিছে। তো এজন মানুহক সুধিলোঁ যে দাদা সোমাব পাৰিম নে ওচৰে, ক'লে আহি থাকে মানুহ, যাব পাৰে, চাই আহক। তো বলক, ইয়াৰ ওপৰতে উঠিব লাগিব, সুন্দৰ পৰিৱেশ। তো উঠি আহি আছোঁ। তো জুবিন দাই যে নাহৰৰ গছৰ নামত কিমান গীত গালে, বিহুৰ পৰা আধুনিকলৈকে। সেইকাৰণে জুবিন দাৰ নাহৰ গছৰ পুলিকেইটা, এজোপা, এই দুজোপা, তিনিজোপা নাহৰ গছৰ পুলি। এতিয়া ব্ৰহ্মপুত্ৰ পাৰ, সুন্দৰ পৰিৱেশ। এতিয়া বলক জুবিন দাৰ ঘৰটো অকণমান দেখাওঁ। এইটো চব আধৰুৱা সপোন জুবিন দাৰ, আধৰুৱা সপোন আধৰুৱা হৈ ৰ'লগৈ। বলকচোন, কেনেকুৱা ঘৰ, ভিউটো কেনেকুৱা আছিলে, কেনেকুৱা ধৰণৰ ৰুমকেইটা বনাইছিলে, অকণমান দেখাবলৈ চেষ্টা কৰোঁ। পাৰ্মিশ্যন কাৰো লোৱা নাই, কিন্তু ওচৰৰ মানুহ এজনক সুধিলোঁ, তেখেতে ক'লে যে আহি চাই থাকে মানুহে, যাব পাৰে। চ' সেইকাৰণে চাওকচোন, ইমান সুন্দৰকৈ বনাইছিলে ঘৰটো, কিন্তু নহ'লগৈ। মানুহজন থাকিব পৰা হ'লে ভাল লাগিল হয়। শ্ৰদ্ধাঞ্জলি জুবিনদাৰ নামত, এয়া জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থাকেই কোনোবা নহয় কোনোবা, কেতিয়াও এৰি নিদিয়ে, এয়া অকলশৰীয়া নকৰে। দেখিছে নহয়, এইফালে উঠিব পৰা সুবিধাটো চাগে বন্ধ কৰি থৈছে, কিন্তু জুবিন দা আহিছোঁ আৰু, বেয়া নাপাব। কেনেকুৱা ৰুম বনাইছিলে চাই যাওঁ, চাই যাওঁ। এইটো ফাৰ্ষ্ট ফ্ল'ৰত উঠিলোঁ,
ফাৰ্ষ্ট ফ্ল'ৰৰ এইখিনি বালকনি এৰিয়া, এইখন ডাউন টাউন কলেজ। চৰি ডাউন টাউন নহয় কিন্তু ডন বক্স মোৰ ভুল হৈ গ'ল, ডন বক্স এইখন ডন বক্স। এইজোপা আপোনাৰ কৰ্দৈটেঙা গছ। ঘপককৈ মই জুবিন দাক দেখা নিচিনাই লাগিলে, ভয় খাই গৈছিলোঁ দেই। কি সুন্দৰ জুবিন দা, সঁচাই মোৰ জয় জুবিন দা। বলকচোন টপ ফ্ল'ৰত উঠি চাওঁ। এইটো আপোনাৰ ছেকেণ্ড ফ্ল'ৰ বনাইছিলে, ছেম ৰুম। বাহ, ইমান সুন্দৰ পৰিৱেশত বনাইছিলে। মানুহক কপালত সকলো বস্তু নাথাকে বুলি কৈছে, সেয়াই। একেবাৰে ওপৰলৈ যাওঁ। এইয়া পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ। এয়াই আদৰা সপোন।